নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2025 ইণ্ডিয়ান আৰ্মি অফিচিয়েল সাইডত অগ্নিবীৰ ৰিক্ৰুটমেন্ট পদবিলাকৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেন্ট নোটিস আৰু সেই নোটিসটো কি উল্লেখ আছে ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰি লব পাৰিব যদি আপোনালোকে এতিয়ালৈকে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 বৰ্ষৰ বাবে যদি এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰা লিংক ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোলজাৰ জিডি টেডবেন্স এই পদবিলাকৰ ৰিটেন এক্সাম এবা অসমীয়া মাধ্যমত অনুষ্ঠিত হ'ব যদি অসমীয়া এণ্ড ইংৰাজী মাধ্যমত যদি আপোনালোকে এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত 2020 ৰ পৰা 2024 লৈকে হোৱা কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকাৰে আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব আৰু লগতে জেনাৰেল নলেজৰ কোৱেশ্চন হোৱা আৰু লগতে জেনাৰেল সায়েন্সৰ কোৱেশ্চন এনসাৰ আপোনালোকে বেছিকৈ এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব কাৰণ জেনাৰেল নলেজৰ কোৱেশ্চন আৰু জেনাৰেল সায়েন্সৰ কোৱেশ্চন পাই 30টা আহিব তাতে 60 মাৰ্কস থাকিব আপোনালোকে যদি এই ইবুকখন লৈ ভালকে আপোনালোকে পঢ়ে তেতিয়ালে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে বহুখিনি হেল্পফুল হ'ব বুলি মই ভাবো ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ পাব ইয়াতে ম্যাথছৰ কোৱেশ্চন পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব জেনাৰেল সায়েন্সৰ কোৱেশ্চন এনসাৰ পাব আৰু লগতে ৰিজনিংৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে 2300 কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব অসমীয়া আৰু ইংৰাজী মাধ্যমত যদি আপোনালোকে এই ইবুকখন লব বিচাৰে তেতিয়ালে ইয়াৰ দাম হৈছে 130 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন হোৱাটছআপ যোগেদি আপোনালোকক পিডিএফ আকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে এতিয়া জয়েন ইণ্ডিয়ান আৰ্মি ফালৰ পৰা যিটো আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো সো বন্ধু-বান্ধৱীসকলে আপডেটটো আহিছে 8 এপ্ৰিল 2025 মই আপোনালোকক সাইডতে দেখাই দিছো স্ক্ৰিনশ্বটটো ইয়াতে আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেচন ফৰ দা অনলাইন কমন এন্ট্ৰেন্স এক্সাম ফৰ ৰিক্ৰুটমেন্ট অফ অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি ফৰ দা ৰিক্ৰুটমেন্ট ইয়াৰ 2025 and 2026 has been extended to 25 এপ্ৰিল 2025 মানে যিখিনি পদৰ আপোনালোকৰ এপ্লাই অনলাইন চলি আছিল ইয়াৰ লাষ্ট ডেট আছিল 10 এপ্ৰিল 2025 আজি এই পদবিলাকৰ লাষ্ট ডেট আছিল কিন্তু লাষ্ট ডেটটো আপোনালোকৰ বহাই দিয়া হৈছে 25 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা খুবে ভাল খবৰ যদি জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 and 26 বৰ্ষৰ বাবে যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়ালে আপোনালোকে এপ্লাই কৰি লওক আপোনালোকৰ এপ্লাই ডেটটো বহাই দিয়া হৈছে 25 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰিছিলে যদি সাৰ্ভাৰ প্ৰবলেম হৈছিলে তেতিয়ালে আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক এপ্লাই কৰা লিংক ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে এপ্লাই কৰি লওক যোনসকল কেণ্ডিডেটে হয়তো আজি লাষ্ট ডেট বুলি ভাবি আছে তেওঁলোকক যাতে এই ভিডিওটো শ্বেয়াৰ কৰক যাতে তেওঁলোকে গম পাওক আৰু এপ্লাই কৰিবলৈ যাতে তেওঁলোকে সুযোগ পাব এটো আছিল যদি ভিডিওটো ভাল পালে সকলোকে শ্বেয়াৰ কৰক স্বাজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ